মেঘ ৰাশিৰ বাবে গুড নিউজ অক্টোবৰ 2025। নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মেঘ ৰাশিৰ বাবে অক্টোবৰ 2025 সম্পূৰ্ণ ৰাশিফল। আপোনালোকৰ স্বাস্থ্য, ধন, কৰ্মজীৱন, শিক্ষা, দাম্পত্য জীৱন, ঘৰ গৃহস্থী, প্ৰেম সম্পৰ্কৰ বিষয়ত আলোচনা কৰিম। এই মাহত আপোনালোকৰ বাবে কি সুবিধা কি নতুন পৰিৱৰ্তন আহিব, কোন সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে, জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু শেষলৈকে আমাৰ লগত থাকক। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেতিয়া আৰম্ভ কৰোঁ অক্টোবৰ মাহৰ ৰাশিফল মেঘ ৰাশিৰ বাবে। প্ৰথমতে আহিছোঁ স্বাস্থ্য হেল্থ। এই মাহত আপোনাৰ শক্তি আৰু উত্তেজনাৰে পৰিপূৰ্ণ হৈ থাকিব। দীঘলীয়া অসুখত যদি আগতে কিবা ভুগি আছিলে, ৰোগীসকলৰ এই মাহত আৰোগ্য হোৱাৰ সম্ভাৱনা আছে, আপুনি সুস্থ হৈ উঠিব। কিন্তু অতিৰিক্ত কামৰ প্ৰেছাৰ আৰু মানসিক চিন্তাৰ ফলত আপোনাৰ টোপনিৰ অভাৱ দেখা দিব পাৰে। আপুনি ধ্যান, যোগ আৰু যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক। উপদেশ: পুৱা অলপ আপুনি ধ্যান আৰু হাঁহি ধেমালিৰে দিনটো আৰম্ভণি কৰিলে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পাব। তাৰপিছত হৈছোঁ কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কেৰিয়াৰ এণ্ড বিজনেছ। চাকৰি ক্ষেত্ৰত চাকৰিয়ালসকলে প্ৰমোশ্যন বা নতুন কামৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। যিসকল ব্যক্তি চাকৰি বিচাৰি আছে তেওঁলোকে অক্টোবৰৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন বন্ধুত্বৰ সৈতে যোগাযোগ ব্যৱস্থা থাকিব আৰু তাৰ ফলত লাভৱান হ'ব। নতুন ইনভেষ্ট বা নতুন কাম আৰম্ভ কৰাৰ বাবে এই মাহটো উপযুক্ত আপোনাৰ বাবে। সাৱধান আছে অচিনাকি মানুহৰ লগত টকা পইচাৰ ক্ষেত্ৰত অকণমান ভাবি চিন্তি লেনদেন কৰিব। তাৰপিছত আহিছোঁ টকা পইচা আৰু অৰ্থনীতি। অক্টোবৰ মাহত আপোনাৰ ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব। আগতে যি ইনভেষ্ট কৰিছিলে তাৰ পৰা আপুনি লাভান্বিত হ'ব। কিছু অনিয়মিত খৰচৰ পৰা আপুনি সাৱধান থাকিব লাগিব। আপোনাৰ অনিয়মিত খৰচ হোৱা দেখা যায়, কিন্তু সামগ্ৰিকভাৱে আপোনাৰ আৰ্থিক স্থিতি থাকিব। উপদেশ: ধন সঞ্চয়ৰ আপুনি অভ্যাস গঢ়ি তুলিব লাগিব আৰু প্ৰয়োজনতহে টকা খৰচ কৰক। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। যিসকলে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকে এই মাহত সম্পৰ্কত নতুন গভীৰতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ মাজত ভাল থাকিব, মিলাপ্ৰীতি বুজাবুজি থাকিব। একেলগে যদি দুয়ো সময় কটে তেতিয়াহ'লে আপোনালোকৰ ভুল বুজাবুজিখিনি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেম হোৱাৰ সম্ভাৱনা আছে এই অক্টোবৰ মাহত। বিবাহিতসকলৰ বাবে পতি পত্নীৰ সহায় সহযোগিতা আৰু সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। ইজনে সিজনক বুজি পাব। তাৰপিছত আহিছোঁ পৰিয়াল আৰু সামাজিক জীৱন। ঘৰৰ বুজাবুজি আৰু পৰিয়ালৰ সদস্যবোৰৰ এই মাহত সমাধান হ'ব। কিবা যদি ভুল বুজাবুজি আছিলে এই মাহত সমাপ্ত হ'ব। আনন্দৰ পৰিৱেশ থাকিব। আনন্দৰ অনুষ্ঠান, ভ্ৰমণ বা অতিথিৰ আগমন হ'ব পাৰে। গৃহলৈ অতিথিৰ আগমন হ'ব পাৰে এই অক্টোবৰ মাহত। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিলে আপুনি শক্তিশালী হ'ব। পৰিয়ালৰ সমৰ্থনে আপোনাৰ শক্তিৰ উৎস হ'ব। এতিয়া আহিছোঁ শিক্ষা আৰু পৰীক্ষা। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অক্টোবৰ মাহটো আপুনি ইচ্ছা কৰা হিচাপে, আপুনি আশা কৰা হিচাপে ফল লাভ কৰিব আৰু সফলতা পোৱাৰ সম্ভাৱনা আছে। একাগ্ৰতাৰে আপুনি অধ্যয়ন কৰিলে পৰীক্ষাত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দ্বিতীয় আৰু তৃতীয় সপ্তাহত আপোনাৰ বাবে শুভ দিন আৰু সময়। শুভ দিন হৈছে তাৰিখ অক্টোবৰ মাহৰ 4 তাৰিখ, 10 তাৰিখ, 15 তাৰিখ, 21 তাৰিখ আৰু 28 তাৰিখ। এই 5টা তাৰিখ আপোনাৰ বাবে অতিকৈ শুভ। মই আকৌ এবাৰ কৈ দিছোঁ, 4 তাৰিখ, 10 তাৰিখ, 15 তাৰিখ, 21 তাৰিখ আৰু 28 তাৰিখ। এই 5টা তাৰিখ আপোনাৰ বাবে অতিকৈ শুভ। শুভ সময় হৈছে প্ৰতিদিনে ৰাতিপুৱা 7:30 পৰা 9 বজালৈ আৰু সন্ধিয়া 5 বজাৰ পৰা 6:30। শুভ সংখ্যা হৈছে 3 আৰু 9। অক্টোবৰ মাহত আপোনাৰ বাবে শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হালধীয়া আৰু ৰঙা। বিশেষ প্ৰতিকাৰ হিচাপে আছে ৰেমেডিছ। মঙলবাৰে হনুমানজীৰ পূজা কৰক আৰু ৰঙা ফুল অৰ্পণ কৰক। হনুমানজীক বুন্দিয়াৰ লাড্ডু
অৰ্পণ কৰক। ৰঙা বস্ত্ৰ নাইবা কাপোৰ ৰুমাল হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে। কাপোৰ পিন্ধিলেও হ'ব, আপোনাৰ ভাগ্য উন্নতি হ'ব। অক্টোবৰ মাহত মেষ ৰাশিৰ বাবে এক পজিটিভ টাৰ্ণিং পইণ্টত হ'ব। আপোনাৰ যিবিলাক কাম কাজ হ'বলৈ গৈ আছে সেইবিলাক সকলোবিলাক পজিটিভ থাকিব। সকলো কামতে সফলতা লাভ কৰিব। কৰ্মজীৱন আৰু টকা পইচাৰ ক্ষেত্ৰতো উন্নতি হ'ব। স্বাস্থ্য ভাল থাকিব আৰু প্ৰেম জীৱনতো আনন্দৰ সময় হ'ব। আত্মবিশ্বাসেৰে আপুনি আগুৱাই গ'লে সকলোতে সফলতা আহিব। ইমানপুৰে আপোনালোকে অক্টোবৰ মাহৰ ৰাশিফল শুনিলে মেষ ৰাশিৰ বাবে। ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।